অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বিশেষ আঁচনিৰ জৰিয়তে অসমৰ 3,10,031জন ছাত্ৰ ছাত্ৰীক নৱম শ্ৰেণীৰ ইতিমধ্যে চাইকেল বিতৰণ কৰিছিলে। আজি হাজো শুৱালকুছি সমষ্টিৰ ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 69জন ছাত্ৰ ছাত্ৰীৰ মাজত এই মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ জৰিয়তে এই চাইকেল বিতৰণ অনুষ্ঠানৰ শুভ উদ্বোধনী কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ আৰু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী আজি আনন্দত উৎফুল্লিত হৈছে। কাৰণ বহুত ছাত্ৰ ছাত্ৰীৰ ঘৰৰ পৰিয়ালৰ অভিভাৱকে এখন চাইকেল কিনি দিয়াৰ কাৰণে সক্ষম নহয়। এই ছাত্ৰ ছাত্ৰী আজি নিজ হাতে এখন চাইকেল স্কুলৰ পৰা যেতিয়া ঘৰলৈ চলাই লৈ যাব পাৰিব, এটা আনন্দ অতি প্ৰাপ্তিৰ এটা হাঁহি আজি দেখিবলৈ পাইছোঁ। এই চেগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত তালুকদাৰ সহিতে এই বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।